সুন্দর নাটক এখন হচ্ছে নাটক বহুত ভাল হয়েছে প্রস্তুতি একটি মজা একদম ভৰি গৈ আছে অথচ মনটো সিমানে খালী হৈ গৈ আছে শিক্ষক দিৱসৰ আপোনালোকক সকলোকে শুভেচ্ছা থাকিল হেপী টিচাৰ ডে আজি গুৰুসকলক প্ৰণাম কৰিছোঁ আজি আমি পাখামাৰাৰ পৰা যাবলৈ ওলাইছোঁ গাঁতি আনন্দ বজাৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান মানসৰ কাষত তো দেখুৱাব চেষ্টা কৰিম কালি হয়তো এবাৰ মানসকত যাম তো গোটেইখিনি দেখুৱাব চেষ্টা কৰিম আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়া বস্তু উঠাইছোঁ বাছ ইফালে মাল উঠাব গৈছে আমি ৰখি আছোঁ আহি পালোঁ গাঁতি আৰু গাঁতি আহি পাই ৰুম চুম লৈ এইটো চাওক ৰুম নতুন ৰুম ধুনীয়া সুন্দৰ ৰুম আৰু ইয়াত ৰুম চুম লৈ বৰ্তমান অলপ শুম আৰু ৰেডি হৈছোঁ তাৰপিছত সন্ধিয়া হ'লে পেণ্ডেলত যাম ভাত চাত খাই আহিলোঁ পূৰা পেণ্ডেলত জাৰ্ণিৰ খানাটো খুব ধুনীয়া মই খুব ভাল পাওঁ আৰু ভাত পানী খাই লৈ এতিয়া ৰুমত অলপ ৰেষ্ট লৈ গধূলি হেৰি কৰিব যাম কালি হয়তো মানসত যাব পাৰোঁ এবাৰ দাড়ি চাৰি কাটি ল'ব লাগিব দাড়িকেইটাৰ লগত দীঘল হৈছে চাওঁ কি কৰোঁ ভিডিঅ'টো গধূলিলৈকে দেখুৱাই আছোঁ গাঁতিত কিমান মানুহ হয় কি হয় কেনেকুৱা ৰেছপন্স গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু যিসকলে মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চাই থাকক ভিডিঅ'টো সিদ্ধান্ত লোৱা নাই কাৰণ মোৰ ছোৱালীয়ে কৈছে তাই এই দিগন্তৰ বাহিৰে আন কাৰোৰে লগত বিয়া নকৰে পঢ়া দিগৰে পৰা সিহঁতৰ মাজত ভাল পোৱা চলি আছে তুমি এইবোৰ কথা জানি বুজিয়ে জানাহে তুমি এইবোৰ মই এইবোৰ কথা একোৱেই নাজানো জানো কেৱল এয়াই যে আপোনাৰ ছোৱালীৰ পচন্দৰ কিন্তু কোনো জবাব নাই তেজৰ সম্বন্ধ নাই অথচ আজিলৈকে ডাঙৰ হৈছে কিন্তু দিগন্তই নিজৰ দেশত থাকি মহান হৈছে মোৰ ল'ৰাৰ ডিগ্ৰীত উচ্চ শিক্ষাৰ ডিগ্ৰী আছে কিন্তু দিগন্তৰ ডিগ্ৰীত সততা আৰু মানৱতাৰ ডিগ্ৰী আছে কি কৰিব মোৰ ল'ৰাতকৈ দিগন্ত কোনেই কম নহয় মোৰ ল'ৰাই আপোনাক ছোৱালীক বিয়া কৰে কিমান সুখত ৰাখিলেহেঁতেন মই নাজানো কিন্তু দিগন্তই যে তাইক বিয়া কৰাই সুখী কৰাটো কোনো কৃপণালী নকৰে সেই গেৰাণ্টি আপোনাক কিন্তু মই দিব পাৰিম গৈ আছোঁ কাষৰ ৰুমত লিংকন আৰু এছ কে আছে শুম আৰু এতিয়া শোৱাৰ আগত কি বুলি কয় এটা কথা আছিল আপোনালোকৰ লগত অলপমান কিছুমান নিউজৰ কথা কিছুমান নিউজ পৰ্টেলৰ কথা কিছুমান নিউজ চেনেলৰ কথা কিছুমান মানুহৰ কথা যি মানুহে মানে অলপ অপপ্ৰচাৰ কৰি আছে আমাক যি নিউজ চেনেলে অপপ্ৰচাৰ কৰি আছে আমাৰ প্ৰস্তুতি পৰাশৰ বাৰ বিষয়ে কিবা নজনা কথা কৈ আছে সেইসকলক জনাই দিব বিচাৰিছোঁ যে এতিয়া যি ছ'চিয়েল মিডিয়াত চলি আছে কেইটামান পৰ্টেল নিউজ চেনেলে আৰু নিউজ চেনেলে যি আমাৰ প্ৰস্তুতি পৰাশৰ বাৰ বিষয়ে কৈ আছে চুমি বৰা আৰু বিশাল কি আছিল বিশাল ফুকনৰ লগত এই ট্ৰেডিঙৰ কামত জড়িত থকা বুলি আচলতে এইটো সম্পূৰ্ণ ভুৱা নিউজ বা কোনো ধৰণৰ বিশাল ফুকনৰ লগত কোনো ধৰণৰ চিনাকি নাছিল বা চিনাকি নাই আৰু চুমি বৰাৰ লগত বায়ে কাম কৰিছিল বা চুমি বৰাক কাম কৰিব মাতিছিল কোৰিঅ'গ্ৰাফি কৰিব মাতিছিল তাই কোৰিঅ'গ্ৰাফি কৰিছে গানৰ কাম কৰিছে তাই কাম সূত্ৰে বাৰ চিনাকি আছিল তেনেকুৱা যিবিলাক নিউজ পৰ্টেলে বা নিউজে বা মানুহে পোষ্ট কৰি আছে এইবিলাক সকলোবোৰ মিছা কথা আৰু কোনো তথ্য প্ৰমাণ নোহোৱাকৈ এনেকৈ নিউজ কৰাটো এজন মানুহক বা এগৰাকী
মানুহক আচলতে ইমান হেৰি কৰাটো বেয়া, মানে শাস্তি দিয়া বুলি কৈছোঁ মই। ইমান শাস্তি দিয়াটো বেয়া আচলতে, কোনো তথ্য প্ৰমাণ নোহোৱাকৈ। আপোনালোকৰ যদি প্ৰমাণ আছে তেনেহ'লে দিয়ক প্ৰমাণ, তেনেহ'লে আমি মানি ল'ম। কোনো প্ৰমাণ নোহোৱাকৈ কাকো ইংগিত বা কাকো হেৰি নকৰিব, টাৰ্গেট নকৰিব। কিহৰ কাৰণে টাৰ্গেট কৰি লৈছে প্ৰস্তুতি পৰাশৰক আমি বুজি পোৱা নাই। আমি ব্যক্তিগতভাৱেও ফ্ৰেণ্ড ক্লাবৰ পৰাও আমি তীব্ৰ গৰিহণা দিছোঁ, যিসকলে আমাৰ এই চক্ৰান্ত কৰি আছে, এই আমাৰ থিয়েটাৰক লৈ বা আমাৰ প্ৰস্তুতি বাৰ লাইফক লৈ যোনে চক্ৰান্ত কৰি আছে, কিবা বেয়াটো কৰিব চাই আছে, তীব্ৰ গৰিহণা দিছোঁ আপোনালোকক। আৰু ৱাৰ্ণিং দিছোঁ যাতে এনেকুৱা ভুল বা এনেকুৱা কাম তথ্য নোহোৱাকৈ কোনো যাতে এনেকুৱা নিউজ কেতিয়াও নোলায়, নহ'লে আমি প্ৰস্তুতি পৰাশৰ ফ্ৰেণ্ড ক্লাব আমি জাগি উঠিবলৈ বাধ্য হ'ম, ৰাজপথত ওলাই যাবলৈ বাধ্য হ'ম। সেইকাৰণে কৈছোঁ, ভুৱা নিউজ আমালৈ ছ'চিয়েল মিডিয়াত প্ৰচাৰ নকৰিব, আপলোড নকৰিব। আৰু যদি তথ্য প্ৰমাণ থাকে তেনেহ'লে তথ্য প্ৰমাণৰ সৈতে নিউজ কৰিব, কোনো তথ্য নোহোৱাকৈ নিউজ নকৰিব। এইটো আমাৰ ফ্ৰেণ্ড ক্লাবৰ ফালৰ পৰা সকিয়নি বুলি ধৰি ল'ব পাৰে। নাটক চাটক শেষ, মানুহ যোৱা শেষ, আৰু আমি যাম এইবাৰ। মানুহখিনি যোৱা হোৱাৰ পিছত আমি যাওঁ, মানুহ যোৱা শেষ।